এতিয়া বৰ্তমানৰ ল'ৰা ছোৱালীবিলাক বৰ্তমানত এই সংসাৰত যি আমি পেৰেণ্টছ অভিভাৱক মাতৃ পিতৃসকল আৰু আমাৰ ল'ৰা ছোৱালীবিলাক কেনেধৰণে এই সংসাৰত বসবাস কৰি আছে তেওঁবিলাকে আন কাকো দেখা নাই আমাক অভিভাৱকসকলকে দেখি আছে মাতৃ পিতৃসকলকে দেখি আছে এইকাৰণে আমি যদি আমাৰ মাতৃ পিতৃবিলাকক যদি আমি ব্যৱহাৰ কৰিবলৈ নাজানিম তেনেহ'লে আমাৰ শিশুসকল অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীবিলাকো আমাক ব্যৱহাৰ কৰিবলৈ নাজানিব আৰু নাজানে এইকাৰণে যেতিয়া আমি নিজ সন্তানক মাতো অ বাবা এইফালে আহাচোন বুলি ক'লে হে মই নাহো বুলি গুচি যায় ছোৱালীজনীক যদি কওঁ এটা মোলৈ কিবা এটা আনি দিয়া বুলি ক'লে মই এতিয়া নাহো মই খেলিবলৈ যাওঁ বুলি কৈ গুচি যায় কিয় ল'ৰা ছোৱালীবিলাকে কথা নমনা হৈছে কিয় ল'ৰা ছোৱালীবিলাকে আজ্ঞা নমনা হৈছে কিয় ল'ৰা ছোৱালীবিলাকে নিজ মাতৃ পিতৃৰ কথা নমনা হৈছে কিয় তাৰ কাৰণটো হৈছে একমাত্ৰ আমি স্বয়ং আৰু আমাৰ জীৱনত কি হৈছে আমি নিজে আমাৰ মাতৃ পিতৃবিলাকক আমি তেনেধৰণে মান সন্মান কৰা নাই তেনেধৰণে আমাৰ নিজ মাতৃ পিতৃবিলাকক আমি যেনেকৈ আমি ক'ব লাগে তেনেধৰণে আমি মাতেৰে মাতা নাই আমি এই সংসাৰত ব্যস্ত হৈ পৰিছো আমাৰ নিজ নিজ লক্ষ্যলৈ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি পাহৰি আছো আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক দেখি আছে আমি আৰ্হি হৈ আছো আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক দেখি আছে আৰু আমাক চাই চলি আছে এইকাৰণে আমি সদায় নিজ পেৰেণ্টছক নিজ অভিভাৱকক নিজ পিতৃ মাতৃক আমি সন্মান কৰিব লাগে তেওঁৰ কথাবিলাক মানিব লাগে তেওঁৰ কথাবিলাক আমি বুজিব লাগে আমি ভাবো যে আমি ডাঙৰ হলো মোৰ দাড়ি ওলালে মোৰ দাড়ি পকিলে মই চাকৰি পালো মই বিয়া-বাৰু পাতিলো মোৰ ল'ৰা ছোৱালী হ'ল এইকাৰণে আমি ভাবো যে মই কাৰো সন্তান নহয় এনেকুৱা নহয় আমাৰ প্ৰত্যেকৰ মাতৃ পিতৃ আছে মানে প্ৰত্যেকৰ পেৰেণ্টছ আছে প্ৰত্যেক মাতৃ পিতৃৰ সন্তান আছে আৰু এই সন্তানসকলে নিজ নিজ মাতৃ পিতৃৰ আজ্ঞাধীন হ'ব লাগে আমি যেতিয়া স্কুললৈ পঠিয়াওঁ স্কুললৈ যায় এই সন্তানসকলে কি কৰিব লাগে শিক্ষক আৰু গুৰুসকলৰো আজ্ঞাধীন হ'ব লাগে কিন্তু আমি দেখিবলৈ পাইছো আজিৰ ডেটত বা আজিৰ দিনত মানুহবিলাকে নিজ সন্তানসকলে ল'ৰা ছোৱালীবিলাকে আজ্ঞাধীন হোৱা নাই আজ্ঞাকাৰী হোৱা নাই কিয় আজ্ঞাকাৰী হোৱা নাই কিয় মানা নাই কিয় মাতৃ পিতৃৰ কথা আজ্ঞাকাৰী হোৱা নাই কিয় শিক্ষক আৰু গুৰুসকলৰ কথা মনা নাই ল'ৰা ছোৱালীবিলাকক নিজ মাতৃ পিতৃবিলাকে অধীন কৰিব লাগিব অধীনত ৰাখিব লাগিব সিহঁতক শিকাব লাগিব কিন্তু দিনবিলাক কেনেকৈ গৈ আছে ল'ৰা ছোৱালীবিলাকে এই মানুহবিলাকক নিজ মাতৃ আৰু পিতৃবিলাকক কণ্ট্ৰল কৰি আছে অৰ্থাৎ তেওঁবিলাকে ৰিমটৰ নিচিনা কান্দি দেখুৱাই দিয়ে পাপা মোক বাইক লাগে নহ'লে কিন্তু মই কলেজলৈ নাযাওঁ পাপা মোক আমুক লাগে নহ'লে কিন্তু মই আমুক কিতাপ নপঢ়ো বা মই এইটো নকৰো মাতৃ পিতৃবিলাকক তেওঁবিলাকে কণ্ট্ৰল কৰি আছে কোনে কৰি আছে ল'ৰা ছোৱালীবিলাকে আৰু এই সন্তানসকলে বুজি পোৱা নাই আচলতে মই কি দিশে আগবাঢ়ি গৈ আছো মোৰ জীৱন কোন দিশে গৈ আছে মই কেনেধৰণে আগবাঢ়ি যাম মোৰ প্ৰিয়সকল আমাক এইটো কথা ভালকে বুজিব লাগে আৰু আমি জানিব লাগে আজি প্ৰত্যেক ল'ৰা ছোৱালীক অৰ্থাৎ প্ৰত্যেক সন্তানসকলক কোনো পেৰেণ্টছে কোনো মাতৃ পিতৃবিলাকে এনেকুৱা নকয় যে তুমি বেয়া কথা ক'বা দেই কোনো পেৰেণ্টছে নিজ সন্তানসকলক এনেকৈ নকয় যে তুমি কি কৰিবা তুমি চবতকৈ বেয়া কথা শিকিবা দেই কোনো মাতৃ পিতৃয়ে কয় কোনেও নকয় কিন্তু সেই ল'ৰা ছোৱালীবিলাকে এনেকৈ বেয়া কথাবিলাক শিকি আছে এইটো কৰ পৰা হৈ আছে এনেকৈ বেয়া কথাবিলাক শিকি আছে কৰ পৰা শিকি আছে কাৰণ মানুহৰ যিটো নেচাৰ অৰ্থাৎ স্বভাৱ আৰু সেই স্বভাৱতে আছে পাপ আৰু এই পাপৰ বেছ হৈছে অনন্তকলীয়া মৃত্যু নৰক যন্ত্ৰণা মোৰ প্ৰিয়সকল বাইবেলে কৈছে হে সন্তানবিলাক প্ৰভুত তোমালোকে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা কিয়নো এয়া উচিত নিজৰ মাতৃ পিতৃক সন্মান কৰা সেয়েহে তোমাৰ কল্যাণ হ'ব আৰু দেশত দীৰ্ঘ আয়ু হ'ব কিমান ভাল কথা এই মোক শুনি থকা সকলো ভাই আৰু ভনীসকল
সকলো এই জেণ্টলমেন সকলক মই ক'বলৈ বিচাৰি আছো, প্ৰত্যেকৰ পেৰেণ্টছ আছে আৰু প্ৰত্যেকৰ ল'ৰা ছোৱালী আছে, প্ৰত্যেক ল'ৰা ছোৱালীকৰ যি আমাৰ পিতৃ মাতৃ অভিভাৱকসকল আছে, এই সকলোৱে আমি বুজি পাব লাগে আৰু আমি আমাৰ মাতৃ পিতৃ কি হ'ব লাগে, আজ্ঞাধীন হ'ব লাগে। মানে মাতৃ পিতৃৰ কথা শুনিব লাগে, মানিব লাগে। যেতিয়া আমি নিজ মাতৃ পিতৃৰ কথা শুনো আৰু মানো, তেতিয়া এই জগতখন সৃষ্টিকৰ্তা যিজন ঈশ্বৰ, তেওঁ সেই সন্তানৰ ওপৰত কি কৰিব, এই পৃথিৱীত জীয়াই থাকিবৰ কাৰণে তাৰ আয়ু বঢ়াব আৰু এই পৃথিৱীত তেওঁ আনন্দৰে বৰ ধুনীয়াকে জীৱন যাপন কৰিবলৈ পাৰিব। কিন্তু যিসকল মানুহে নিজ মাতৃ পিতৃক চিনি নাপায়, পিতৃ যেতিয়া বৃদ্ধ হৈ যায় তাক মাতে, ঐ বুঢ়া ৰাস্তাতে খোজ চাই থ, এনেধৰণৰ মাত মাতে, ঐ বুঢ়ী শুনা নাই নেকি তোক মাতি আছো। কিন্তু নিজ মানুহজনীক মোৰ জান বুলি মাতে। কিন্তু নিজ মাতৃ আৰু নিজ পিতৃ যিজনে জন্ম দিছে, সেই মাতৃ পিতৃ কিন্তু তেওঁবিলাকে বুঢ়া আৰু বুঢ়ী বুলি মাতে। মাতাটো বেয়া নহয়, কেতিয়াবা আমিও মাতো, কিন্তু মৰমেৰে বুঢ়া মানুহ বুঢ়ী মানুহ বুলি। কিন্তু নিজ মাতৃ পিতৃক তেনেকুৱা মাতাটো ভাল নহয়। গতিকে মোৰ প্ৰিয়সকল, আজি যি শিশু দিৱস আমি গম পাব লাগে, আমি যিমান আমি ডাঙৰ মানুহ, আমি যিসকল শুনি আছো, আমাৰ প্ৰত্যেকেই মাতৃ পিতৃ আছে আৰু এই মাতৃ পিতৃয়ে আমি বুজি পাব লাগে যে আমাৰ মাতৃ পিতৃক আমি কেনেধৰণে ব্যৱহাৰ কৰি আছো। আমি যদি আমাৰ নিজ মাতৃ পিতৃক ভাল ব্যৱহাৰ কৰা নাই, তেনেহলে আমি শাপগ্ৰস্ত, অৰ্থাৎ আমাৰ জীৱনত ধাৰণি আমি আহি আছে। এইকাৰণে নঘটা ঘটনা ঘটি আছে, নোহোৱা কথা হৈ আছে, সকলো জীৱনত আমাৰ এই সমস্যাবিলাক ঘটি আছে। সেইকাৰণে